welcome to my first video. মোৰ প্ৰথমটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কেইদিনমানৰ পৰা আমাৰ গাহৰি ফাৰ্মটোৰ কাম চলি আছে। যিহেতু এইটো যোনটো দেখিছে আপোনালোকে সেইটো বাহিৰে বনোৱা হৈছে আৰু বেয়া হৈ গৈছে। সেইকাৰণে ভাবিছোঁ এইবাৰ যিখিনি পাৰোঁ সামৰ্থ্য অনুযায়ী পকাকে বনাওঁ বুলি ভাবিছোঁ। আজি হৈছে ৩ নম্বৰটো দিন আৰু আজি ৰাতিপুৱাৰ পৰাই কাম আৰম্ভ কৰা হৈ গৈছে। মা যিহেতু আজি নাই, মই আৰু দেউতাই কামটো আৰম্ভ কৰি দিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। আমি যিমান পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এই যে কয় নহয়, ঘৰখনৰ প্ৰথম সন্তানটি যদি ছোৱালী হয় তেন্তে মাকৰ সাৰথি হ'ব, আৰু ঘৰখনৰ প্ৰথম সন্তানটি যদি ল'ৰা হয় তেন্তে দেউতাকৰ সাৰথি হ'ব। মই যিহেতু ঘৰখনৰ ডাঙৰ ছোৱালী, মই চেষ্টা কৰিছোঁ মা আৰু দেউতাক সমানে হেল্প কৰিব পাৰোঁ। দেউতাৰো যাতে অনুভৱ নহয় যে মোৰ প্ৰথম সন্তানটি ছোৱালী। চেষ্টা কৰোঁ, নাজানো কিমান পাৰিছোঁ। এয়া ৪ নম্বৰটো দিন। ৰাতিপুৱাই দেউতাই কাম আৰম্ভ কৰিলে। আজি আচলতে বহুত কাম আছে, কালিও সম্পূৰ্ণ নহ'ল যিহেতু। সেইফালে দেউতাই লাগি আছে আৰু এইফালে মই পানী দিয়াত লাগি গ'লোঁ। যিহেতু শিল দিয়া হৈ গ'ল, সেইকাৰণে এতিয়া পানী দিব লাগে। পানীটো দি আছোঁ আৰু এতিয়া মই, আপোনালোকে চাই থাকক।